ভাল শিক্ষা দিব লগে লগে ছাত্ৰ ছাত্ৰী আৰু বাঢ়ি যাব আৰু এইটো আমি এই ৰিজাল্টটো আমি বিভিন্ন জেগাত পাই আছো আমি সকলোতে গুৰুত্ব দিছো ষ্টেট পিটিআৰ আমাৰ ষ্টেটৰ পিটিআৰ ভাৰতবৰ্ষৰ ভিতৰতে ওৱান অফ দ্য বেষ্ট নেক্সট ডিষ্ট্ৰিক্ট পিটিআৰত আমি যোৱাবাৰ ধুবুৰীৰ পৰা সাউথ চালমাৰা মানকাছাৰৰ পৰা 10 বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো আমি টিচাৰ ট্ৰান্সফাৰ কৰি আনিব নোৱাৰিলো কাৰণ সেইকেইখন জিলা হাই পিটিআৰ অৰ্থাৎ শিক্ষকৰ তুলনাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি এতিয়া শিক্ষা হেতুত যেতিয়া এই বছৰ যেতিয়া এডমিশন হৈ গল আৰু পুনৰ সকলোৰে এআই এনৰোলমেন্ট হল যে প্ৰত্যেকৰে ফটো উঠাবই লাগিব হুৰাই ছাত্ৰ ছাত্ৰী নাইকিয়া হৈ গল নাইকিয়া হৈ যোৱাৰ লগে লগে পিটিআৰ 40 পৰা 30 নামি আহিলে ধুবুৰীত সাউথ চালমাৰ মানকাছাৰত 38ৰ পৰা 30 লৈ পিটিআৰ নামি আহিলে আৰু আমি সাউথ চালমাৰা মানকাছাৰৰ পৰা 10 বছৰ সম্পূৰ্ণ হোৱা যিমান শিক্ষক আছিলে সকলোৰে ট্ৰান্সফাৰ এপ্ৰুভ কৰি দিলো যোৱাবাৰ এপ্ৰুভ কৰা নাছিলো যে পিটিআৰ হাই এটো গতিকে আইনে এলাউ নকৰে এতিয়া শিক্ষা হেতুৱে কৈ দিলে যে নহয় পিটিআৰ টো কাৰেক্ট হৈ গল কেনেকে কাৰেক্ট হৈ গল ঘোষ ষ্টুডেন্ট নাইকিয়া হৈ গল সো শিক্ষা হেতুৱে এই শিক্ষকসকলক সহায় কৰিলে নে তেওঁলোকক অসুবিধাত পেলালে সহায় কৰিলে গতিকে এতিয়া আমাৰ নতুনকে এখন জাননী ওলাইছে আমাৰ ডিস্ট্ৰিক্ট পিটিআৰ প্ৰায় সকলোতে এতিয়া প্ৰায় এটা একচেপ্টেবল ৰেঞ্জৰ ভিতৰত আছে